গাইজ গুড মৰ্ণিং মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে বৰষুণ আজি আবাদি বগাইছে স্কুলত। বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ গাইজ। বেটা বেটি একদম ঐ পানীত নাযাবা ইয়াত বৰষুণ এয়া স্কুলত পাই আজি মানে ল'ৰা ছোৱালীবিলাক কি শিকাইছে কি অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকক চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ। পোনপ্ৰথমে সকলোকে আজি বিশ্ব ৰাভা দিৱসৰ উপলক্ষে সকলোকে আদৰ সম্ভাষণ যাচিছোঁ। প্ৰথমতে মই আপোনালোকৰ ওচৰত ক্ষমা মাগিছোঁ যে আজি মই উপস্থিত থকাৰে কথা আছিল, কিন্তু বিষ্ণুপ্ৰসাদ ৰাভা যি মতাদৰ্শত বিশ্বাসী আছিল, যি আদৰ্শেৰে নিজকে পৰিচালিত কৰিছিল, যি শ্ৰেণীৰ নাগৰিকৰ কাৰণে বিষ্ণু ৰাভাই মাত মাতিছিল, গীত লিখিছিল, কবিতা লিখিছিল, সংগ্ৰাম কৰিছিল, সেই শ্ৰেণীৰ মেহনতী কৃষক বনোৱাৰ আজি বিজয় হৈছে। কাজিৰঙাৰ দাঁতিকাষৰে এটা থলুৱা আদিবাসী লোকৰ কৃষিভূমি চৰকাৰে বাজেয়াপ্ত কৰিব খুজিছে অবৈধভাৱে। হাতীয়ে ঘূৰি থকা পথাৰ এখন চৰকাৰখনে বাজেয়াপ্ত কৰিব খুজিছে অবৈধভাৱে। গতিকে আমি মানৱতাৰ দিশ আগত ৰাখি সেই শ্ৰেণীৰ নাগৰিকৰ কাষত থিয় দিবৰ কাৰণে আজি পুলিচ প্ৰশাসনৰ লগত হয়তো এক আলোচনা, হয়তো এক বিতৰ্ক আমি আজি সন্মুখীন হয়তো হ'ব লাগিব। গতিকে এনে এটা জটিল সন্ধিক্ষণত ৰিস্ক লৈ সেই জনসাধাৰণৰ কাষলৈ যাবলৈ আমি আজি বাধ্য হৈছোঁ। আজিৰ দিনটোৰ কেইবালানি বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসৰ কাৰ্যসূচী আজি মই উপভোগ কৰিবলৈ বা অনুষ্ঠানটোত থকাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। অতি দুখেৰে এই কথাখিনি কৈছোঁ আৰু মৰ্মাহত হৈছোঁ। আজিও বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা আছে, এইকাৰণেই আজিও আমাৰ বানপীড়িত কৃষকৰ প্ৰকৃত ন্যায্যতা, মেহনতী জনগণৰ ন্যায্যতা, চাহ শ্ৰমিকসকলৰ ন্যায্যতা, আজি এডোখৰ মাটিৰ কাৰণে আজিও মানুহে সংগ্ৰাম কৰিব লগা হৈছে। আজিৰ দিনটোৱে তাৰ এটা উদাহৰণ। গতিকে আমি সেই আদৰ্শেৰে যিহেতু অনুপ্ৰাণিত হৈ প্ৰয়াস অধ্যয়ন চক্ৰ তথা জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছোঁ, আমি জাতীয় জীৱনৰ সমস্যাৰাজি অধ্যয়ন কৰাটোৱেই আমাৰ কাম আৰু অধ্যয়ন, আৰু ইয়াৰ প্ৰতিৰোধৰ কাৰণে প্ৰতিৰোধ সংগ্ৰামৰ কাৰণে আমি নিজক শিক্ষিত কৰি তোলাৰ বাবেই আমি সদায় প্ৰচলন কৰিছোঁ। গতিকে আজি প্ৰাতঃসভা আৰু আজি দিনটোৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ উপলক্ষে যিখিনি কাৰ্যসূচী অনুষ্ঠিত কৰিব খোজা হৈছে, সকলোবোৰ কাৰ্যসূচী সুন্দৰ হওক শুভকামনা যাচিছোঁ। খালি মোৰ মনৰ এটা দুখ ৰৈ গ'ল, আজি উপস্থিত থাকিব নোৱাৰি। যদিও এটা কথা যে অন্ততঃ বিষ্ণু ৰাভাই বিচৰা সেই জনতাৰ মুক্তিৰ পথাৰখন, সংগ্ৰামৰ পথাৰখনত মই চামিল হ'বলৈ পোৱাটো এটা মোৰ বাবে সেইটো এটা যোগ্যতাৰে এটা চানেকি বুলি মই নিজকে অনুভৱ কৰিছোঁ। গতিকে সকলোৰে মই আজিৰ দিনটো শুভ হওক, এয়াই কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। প্ৰত্যেক বছৰে পালন কৰি আহোঁ। মই লগতে আৰু এটা কথা কওঁ, তোমালোকে যদি এনেকৈ কথা পাতা তেনেহ'লে আমি কেৱল পুৰস্কাৰহে বিতৰণ কৰিম, বাকী যিখিনি প্ৰগ্ৰাম লোৱা হৈছে হাতত সেইখিনি বাতিল কৰা হ'ব। সেয়েহে মই শিক্ষাগুৰুসকল, সন্মানীয় আমাৰ স্কুলৰ অভিভাৱক লিটেল ছাৰ, লগতে আজি মোৰ শ্ৰদ্ধাৰ ইয়াৰ অভিভাৱকসকল আৰু কণকণ মইনাসকল। মই বেছি দীঘলীয়া নকৰোঁ। ইতিমধ্যে নিৰ্দিষ্ট বক্তা সোণেশ্বৰ নৰহ ডাঙৰীয়া, তেখেতে তোমালোকলৈ এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতে আজি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ওপৰত দুআষাৰ তোমালোকক জনালেহেঁতেন, কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি আদৰ্শ, যি দৰ্শন, সেই আদৰ্শ আৰু দৰ্শনক লৈ তেওঁ ইতিমধ্যে কাজিৰঙা ওচৰত
যিসকলক উচ্ছেদ কৰা হৈছে, যাৰ মাটি, যাৰ বাৰী, যাৰ ঘৰ কাঢ়ি ল'বলৈ চৰকাৰে এটা প্ৰচেষ্টা চলাই আছে, তেওঁলোকৰ ওচৰলৈ তেখেত গৈছেগৈ। গতিকে এইটো এটা ভাল কথা আমাৰ কাৰণে যে এয়াই আছিল বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আদৰ্শ আৰু দৰ্শন। কিন্তু আমি বাকীখিনি কাৰ্যক্ৰমণিকা, বাকীখিনি অনুষ্ঠান আমি এতিয়া চলাই নিম। চলাই নিয়াৰ আগতে মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এটা কথাই মই আহ্বান জনাম, অনুৰোধ জনাম, তোমালোকে বিষ্ণুৰাভা দিৱস উদযাপন কৰা, পালন কৰা আৰু উপভোগ কৰা। বিষ্ণুপ্ৰসাদ ৰাভাদেৱ কোন তাক জানিবলৈ হ'লে আমি অকণমান সময় ধৈৰ্য্যেৰে 1টা বজালৈকে অকণমান নীৰৱতা অৱলম্বন কৰিবই লাগিব। এইকাৰণে নহ'লে তোমালোকে গম নাপাবা যে কাৰ বিষয়ে কি উদযাপন কৰা হ'ল, কি পালন কৰা হ'ল। খুব ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ তেখেতৰ চৰ্চা, তেখেতৰ সৃষ্টিৰ এতিয়া ইতিমধ্যে আবৃত্তি আছে, গান আছে, নাচ আছে, ছবি অংকন আছে, সকলোখিনি আমি সুন্দৰকৈ উপভোগ কৰিম। গতিকে বেছি সময় নলওঁ মই, এইখিনিকে কৈ এতিয়া আমি আমাৰ প্ৰথম কাৰ্যসূচী, প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ লাইন পাতি আহক। পদুম ছাৰে তেখেতসকলক আগুৱাই আনিব মঞ্চলৈ। এয়া আমাৰ মঞ্চ, মাটি মঞ্চ, প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী। আৰু এই কাৰ্যক্ৰমণিকা সুন্দৰভাৱে পৰিচালনা আৰু দ্বিতীয় শ্ৰেণীৰ দ্বাৰা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি কবিতাৰে তেওঁলোকে আৰম্ভ কৰিব আৰু তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব। আপোনালোকে উপভোগ কৰক।
ভিতৰতে আছিলে। সত্ৰীয়া নাচ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে সত্ৰৰ পৰা উলিয়াই আনি সৰ্বসাধাৰণ জনসাধাৰণৰ মাজত এৰি দিলে। সত্ৰীয়া নাচৰ স্ৰষ্টা আপোনালোকে জানেই, মাটিয়াপাৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি। এই গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰ আৰু নামঘৰতে আছে। কিন্তু সেই সত্ৰীয়া নাচক জনসাধাৰণৰ মাজলৈ, জাতি জনগোষ্ঠীৰ মাজলৈ, অসমৰ অনাখৰি জাতীয় সকলো মানুহলৈ বিয়পাই দিয়া সেই পুৰুধা ব্যক্তিজনেই হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। গতিকে এতিয়া সত্ৰীয়া নাচৰ লগত তেখেতৰ ছবি অংকন কৰা হ'ব। আপোনালোকে সকলোৱে সুন্দৰকৈ উপভোগ কৰি শেষত সুন্দৰকৈ এটা হাত তালিৰে আমি আমাৰ অনুষ্ঠান শেষ কৰিম। ধন্যবাদ। Are you ready? ধন্যবাদ শিল্পীসকল। আপোনালোকে সুন্দৰ পৰিৱেশন কৰিলে আৰু সুন্দৰভাৱে আপোনালোকে শাৰী পাতি মঞ্চত বহকে। এয়া আমাৰ দুজন চিত্ৰশিল্পী চিত্ৰকৰে সম্পূৰ্ণৰূপে অনুষ্ঠান শেষ নোহোৱালৈকে অংকন কৰি থাকিব সম্পূৰ্ণৰূপে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক। এইবাৰৰ অনুষ্ঠান পৰৱৰ্তী অনুষ্ঠানৰ কথা মনোমতী বাইদেৱে আপোনালোকক কৈ দিব।
থাকিবা সপ্তম শ্ৰেণীৰ দলটি সাজু হৈ থাকিবা ভায়লিনত সহায় কৰিব